1 কোটি টকা দান বৰঙণিৰে ৰাইজে নিৰ্মাণ কৰা এটা বৃহৎ বান্ধ। চৰকাৰৰ অনুগ্ৰহলৈ বাট নাচাই হাতে কামে লাগিল জনতা। অসম্ভৱ যেন লগা কামকো সম্ভৱ কৰি দেখুৱাইছে জলেশ্বৰৰ জনতাই। চাওক এই দৃশ্য। দীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই জলাকলা খুৱাই আহিছে জলেশ্বৰৰ নিচিনপুৰৰ কেইবা সহস্ৰাধিক গাঁওবাসীক। বানৰ লগতে গৰাখহনীয়াই থান বান কৰে ঘৰ বাৰী, জলমগ্ন কৰে কৃষিভূমি। চৰকাৰী পক্ষৰ কাষ চাপিও বাৰম্বাৰ বিফল হোৱাৰ পাছত ৰাইজে ল'লে বিশেষ সিদ্ধান্ত। ৰাইজৰ দান বৰঙণিৰে সংগ্ৰহ কৰিলে 1 কোটি টকা আৰু তাৰ ফলশ্ৰুতিত নিৰ্মাণ হৈ উঠিছে সুবিশাল এই বান্ধটো। আমাৰ এইটো মানে আমাৰ ৰাইজৰ ধনেৰে এইটো মানে আমি কৰি আছোঁ। দান বৰঙণি দিছে ৰাইজে যথেষ্ট পৰিমাণে। ইয়াতে 1 কোটি টকাৰ ওপৰত এতিয়ালৈকে দান বৰঙণি আগবঢ়াইছে আৰু ভৱিষ্যতে দিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। সঁচাকৈয়ে চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে নিচিনপুৰবাসীয়ে। একাংশই ক'লে এয়া হেনো তেওঁলোকৰ বাবে আৱেগ। সঁচা কথা ক'ব গ'লে এয়া আমাৰ আছিলে আৱেগ। নিচিনপুৰ, বেলডুবি, চিৰাকুটি, ডিংডিঙা, গুড়াবুৰী এই অত্ৰ অঞ্চলৰ ৰাইজে সমূহীয়াভাৱে সকলোৱে মিলি একত্ৰিত হৈ নিজাববীয়াকৈ নিজৰ পকেটৰ ধন, নিজৰ গাঁঠিৰ ধন, ভিকাৰী এজনেও আজি 100, 200 ভিকাৰী এজনে টকা দি ইয়াতে সহায় কৰিছে এই প্ৰটেকশ্যনৰ কাৰণে। প্ৰতি বছৰে অঞ্চলটোৰ দাঁতিকাষৰীয়া 1000ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হয় বান খহনীয়াত। ইতিমধ্যে 90% সম্পূৰ্ণ হৈ উঠা বান্ধটোৱে অঞ্চলবাসীক নিৰাপত্তা দিব বুলি আশাবাদী তেওঁলোক। আমি ক'ব পাৰোঁ 1000ৰ বেছি গাঁও আমি ৰক্ষা পাম আৰু ইয়াৰ পৰা আপোনাৰ নিচিনপুৰৰ পৰা একবাৰ ফৰিদগঞ্জলৈকে এইখিনি গোটেই অঞ্চল মানে ৰক্ষা পাব বুলি আমি আশা কৰিছোঁ। আৰু ৰাইজৰ সহযোগিতাৰ ফলত এই সমস্যাটো কেনেকৈ সমাধান কৰা যায় ৰাইজে একত্ৰিত হৈ আমি 3 মাহ ধৰি আজি কাম কৰি আছোঁ। আমিও সম্পাদক হয়। অনুগ্ৰহ কৰি এই নিচিনপুৰ যি প্ৰটেকশ্যন হৈ আছে, বান্ধ হৈ আছে, পাৰ্মানেণ্ট যি প্ৰটেকশ্যন হৈ আছে, এই প্ৰটেকশ্যনত আপোনালোকে যোনে যিমান পাৰে 1 টকা হওক 2 টকা হওক যোনে যিমান পাৰে আপোনালোকে সহায় কৰক। সঁচাকৈয়ে এনে প্ৰশংসনীয় আৰু ব্যতিক্ৰমী কামেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে নিচিনপুৰবাসীয়ে। ৰাইজে নখ জোকাৰিলে যে নৈ বয় তাকেই যেন হাতে কামে প্ৰমাণ কৰি দিছে অঞ্চলবাসীয়ে। হাতশিঙিমাৰীৰ পৰা মকিবুৰ ৰহমানৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।